আপোনালোকৰ জৰিয়তে সকলোকে মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু সকলো লাহৰীঘাটবাসীৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ, সহযোগিতা বিচাৰিছোঁ। আজি মই য'তেই গৈ আছোঁ, ৰাইজে যেনেকৈ মোক মৰম কৰি আছে, আশীৰ্বাদ দি আছে, মই সঁচাকৈ আনন্দিত হৈছোঁ। আপোনালোকে আজি আছে লেংৰিবুৰীত, প্ৰায় 2 ঘণ্টা আগতে প্ৰগ্ৰাম দিয়া আছিলে। মই বিশেষ কাৰণত মই বেলেগত যাব লগা হোৱাৰ কাৰণে মোৰ অলপ পলম হৈছে, কিন্তু মানুহখিনিয়ে চাওক কেনেকৈ অপেক্ষা কৰি আছে। কোনেও আজি মোৰ কাৰণে এই যে লেট হ'ল 2 ঘণ্টা, কোনেও বেয়া নাপালে, কোনেও খং কৰা নাই। কেৱল মিত্ৰজোঁটৰ প্ৰাৰ্থীক তেওঁলোকে ওচৰত বিচাৰি আছে আৰু আমাক আশীৰ্বাদ দিবৰ কাৰণে সকলোৱে ৰৈ আছে আৰু সকলোৱে মোক কেৱল কৈ আছে যে এইবাৰ আমি লাহৰীঘাট আমি বচাব লাগে। গৈ আছোঁ, অধিকাংশ মহিলাই মোক আশীৰ্বাদ কৰি আছে। গতিকে আপোনালোকে য'তেই যাব, ইয়াৰ পিছতে এটা মিটিং আছে, তাতো চাব কিমান সঁহাৰি। মই সঁচাকৈ আনন্দিত। মই সঁচাকৈ এইবাৰ মই যে বহুত ভোটত জিকিম সেই কথা মই নিশ্চিত হৈছোঁ। কেৱল এইকেইটা দিন আপোনালোকে মোক সহযোগিতা কৰিব, সহায় কৰিব আৰু এইখিনি এইকাৰণেই হৈছে যে যোৱা 50 বছৰে এই লাহৰীঘাট সমষ্টিৰ কোনো উন্নয়ন হোৱা নাই। যাকে আমি বিশ্বাস কৰিছোঁ তেওঁলোকে আমাক প্ৰতাৰণা কৰিছে। আমাৰ ৰাস্তা ঘাটৰ অৱস্থা বেয়া, আমাৰ ইয়াত কোনো শিক্ষানুষ্ঠান নাই, আমাৰ ইয়াত কোনো স্বাস্থ্যৰ চিকিৎসাৰ কোনো ব্যৱস্থা নাই, ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া, বানপানীৰ সমস্যা, বহুতো সমস্যাৰে জৰ্জৰিত এই লাহৰীঘাট সমষ্টি। ইয়াত যদি আমি চৰকাৰৰ বিৰুদ্ধে আমি বেলেগক বিধায়ক বনাওঁ, ইয়াৰ পৰা আমি পৰিত্ৰাণ পোৱাৰ কোনো ৰাস্তা নাথাকিব। যাৰ কাৰণে সকলো ৰাইজে সিদ্ধান্ত লৈছে, ইয়াত বয়সীয়াল মানুহে, মহিলাই, আমাৰ নতুন প্ৰজন্মই সকলোৱে বুজি পাইছে যে ইয়াত উন্নয়ন যদি হয় তেতিয়াহ'লে আমি চৰকাৰৰ লগত থাকিব। আৰু বহুদিনৰ পিছত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মোক পাই সকলোৱে উৎফুল্লিত, সকলোৱে আনন্দিত, সেইকাৰণে সকলোৱে মোক সহযোগিতা কৰিছে।